আমাৰ সৰ্থেবাৰীৰ এখন স্থায়ী দোকান বুলি ক'বা স্থায়ী দোকান ইয়াত আহিছে এটা ষ্টেট বেংকৰ তলত ষ্টেট বেংকত তলতে আছে আমাৰ ইয়াত এটা শাখা ইয়াতেও এটা আহিছে তো দাদা আছে ইয়াত মালিচ কৰিছে তেনেকুৱা আচল ঠিকে চলি আছে আমাৰ মানে এই চকীখনত যদি কঁকালৰ বিষ ভৰিৰ বিষ নাৰ্ভৰ সমস্যা এইবিলাক থাকে এইবিলাক সমস্যা ঠিক হৈ যাব কেইদিনমান চিৰিলে কৰি দিব লাগিব ইয়াত মালিচটো গৰম মালিচো দিব পাৰি কৈ থাকক আৰু আপোনাৰ সৰ্থেবাৰী ষ্টেট বেংকৰ তলত স্থায়ী দোকান আছে তাত সদায় পাব এইটো আৰু এটা কথা সুধোঁ এই যে ভৰি যে জিনজিনি ধৰে ভৰি জিনজিনি ধৰি লওক এই ডিমাগিলা যে এই বিষ সেইবোৰ ঠিক হয় ন ঠিক হ'ব সেইটো চিৰিলে কৰি দিব লাগিব কোৰ্চ কৰিব লাগিব এইটো আপোনাৰ এদিন এৰি এদিন এনেকৈ দুমাহমান কৰি দিয়ে তাৰপিছত মাজে মাজে কৰি দিলে সমস্যাবিলাক ঠিক হৈ যায় ইয়াৰ মাচুলটো কেনেকুৱা 10 মিনিটত 100 টকা কৰে 10 মিনিটত 100 টকা ধন্যবাদ ইয়াত আহিব ইয়াত আৰু 3 দিন আছে সভা আপোনালোকে আহিব তো গাইছ মানে আজি সভাৰ লাষ্ট মোৰ মানে ভিডিঅ'টো দুটা দেৰি হ'ল তো আপোনালোকে সৰ্থেবাৰী ষ্টেট বেংকৰ তলত আছে ইয়াৰে ক্লিনিকখন তো আপোনালোকে ইয়াত আহি ভিজিট কৰিব পাৰে আৰু ইয়াত আমাৰ দিনটোৰ কিমান কষ্টৰ কামখিনি আছে এভৰিথিংখিনি ভাল হৈ যাব মানে এ টু জেড গোটেইখিনি আছে আপোনালোকে আহি যাব আৰু 10 মিনিটত 100 টকা বুলি আমাক তাৰে স্বত্বাধিকাৰীয়ে জানিব দিছে তো ইয়াৰ উপৰিও ডিছকাউণ্ট থাকিব বুলি কৈছে যদি কোনোবাই যায় তো আজিলৈ এইখিনি